শিখা তোৰ ইয়াৰ কি হ'ল তই কি ভালদৰে চাই চিতি আহিব নোৱাৰ ভৰিৰ পৰা বহুত তেজ ওলাইছে মা মালা কেনেকৈ কি হ'বলৈ পালে গ্লাছ এটা ভাঙিছিলে মই তুলি পলিথিনত ভৰাই থৈ দিছিলোঁ শিখা বৌ আহোঁতে তাতেই ভৰি পৰিলে চাগে শিখা তোমাৰ কি হৈছে ইয়াতে গ্লাছ এটা ভাঙি আছিলে বোলে তাতেই মই ভৰিখন থলোঁ গ্লাছটো ভঙাৰ পাছত মালাই ভৰাই পেলাই থৈ দিছিলে পলিথিনত পেলাই দিম বুলি মই আহি গছক মাৰি দিলোঁ নহয় সেইবিলাক কথা বাদ দিয়া জোঁৱাই ব'লা তাইক সোনকালে হস্পিটেল লৈ ব'লা আমাৰ ঘৰত হোৱা হ'লে তাইক ইমান টাইম ইয়াত চাই নাথাকিলোহেঁতেন ইমান তেজ ওলাইছে ভৰিৰ পৰা ব'লা সোনকালে লৈ ব'লা হস্পিটেল হে ভগৱান মোৰ ফুলৰ নিচিনা ছোৱালীজনীৰ লগত এইখন ঘৰত এইবোৰ কি হৈ আছে শিখা মই তোমাক কোলাত লৈ যাম ব'লা তুমি যদি যাব নোৱাৰা আপুনি চিন্তা নকৰিব মা শিখা সোনকালে ভাল হ'ব ব'লা ময়ো যাম ইমান ক'বা মানুহ যোৱাৰ কি প্ৰয়োজন মিছাতে তাত এনেই হুলস্থুল হৈ থাকিব নালাগে মই আৰু জোঁৱাই গ'লে হ'ব দিয়ক হ'ব দিয়ক নহ'লে সোনকালে লৈ যাওক ব'লা শিখা মোৰ ছোৱালীজনী ভাল হ'বনে নাই নাই একো চিন্তা কৰিবলগীয়া নাই মই ধুনীয়াকৈ বেণ্ডেজ কৰি দিছোঁ খালি ঔষধ পাতিখিনি সময়মতে খাই থাকিলে হ'ল ঠিক আছে আপোনালোকে আধা ঘণ্টামানৰ পাছতে যাব পাৰিব ঘৰত ঠিক আছে আমি শিক্ষাক ইমান মৰমত ডাঙৰ দীঘল কৰিছোঁ তাই ইয়াত আহি এনেকৈ ভুকি থাকিব লগা হৈছে একো নহয় দিয়া মা ঘৰৰ কামত এনেকুৱা সৰু সুৰা ঘটনা হৈ থাকে আৰু মোৰ ইমান ডাঙৰ জখম হোৱা নাই নহয় মোৰে ভুল আছিলে মা মই মানে বেছি জল্দিকৈ আহিছিলোঁ যে সেইকাৰণে মোৰ ভৰিখন তাত পৰিল তাত মালাৰো দুখ নাই তই পাগল হৈছে নেকি শিখা তোৰ ক'ত ভুল আছিলে কচোন চিচাৰখিনি পলিথিনত ভৰাই থ'ব লাগে নে এনে পেলাই দিব লাগে লগতে মা বাদ দিয়া নাই এইবোৰ শিখা পাকঘৰত কাম কৰিলে অকণমান সাৱধানকৈ কৰিবা আকৌ আমি আমাৰ ফুলৰ নিচিনা ছোৱালীজনীক পাকঘৰত কাম কৰিবলৈহে পঠাইছিলোঁ মা তাইৰ ভৰিত ইমান ডাঙৰ জখম এটা হৈ আছে তুমি ক'বহে লাগিছিল কাম কৰিব নালাগে তুমি আৰাম কৰাগৈ বুলি তুমি আকৌ উল্টাকে কাম কৰিলে সাৱধানকৈ কৰিবা বুলিহে কৈছা কি মানুহে ঘৰত দেখোন চাকৰ আছে চাকৰ থকা পৰ্যন্ত শিক্ষাই কাম কৰিব লাগে যে বেমাৰী দেখায় আৰু শিক্ষাৰ হাতেই সকলোবোৰ কাম কৰোৱা হৈছে যে শিক্ষা এখন সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ ছোৱালী তাইৰ লাইফ ষ্টাইল উঠা বহা সকলোবোৰ তোমালোকতকৈ বহুতেই ডিফাৰেণ্ট হয় কিন্তু এইখন ঘৰলৈ অহাৰ পাছত তাইৰ লাইফ ষ্টাইলবোৰে সলনি হৈ গ'ল কিবা সাধাৰণ মানুহৰ দৰে থাকিবলৈ লৈছে তাইক দেখি মোৰ বেয়াই লগা হৈছে নহয় মা যাবলৈ দিয়া নাই এইবোৰ কথা বাদ দিয়া সুভাষ মই তোমাক এইটো কথাৰ কাৰণে বহুত বেয়া পাইছোঁ ছোৱালীজনী কেনেকুৱা হৈ আছে সেইটো হ'লে খবৰ নাই সকলোৱে মাত্ৰ এটাই কথা কাম কৰাৰ বাহ কি মানুহে মা মই শিখাক কথাটো বেয়া ভাবি কোৱা নাছিলোঁ নহয় আপুনিহে বেলেগকৈ ভাবিছে নহ'লেনো কি ক'ব বিচাৰিছিলা যেতিয়াৰ পৰা মই এইখন ঘৰত আছোঁ তেতিয়াৰ পৰা মই লক্ষ্য কৰি আছোঁ মোৰ ছোৱালীজনীৰ লগত কি কি কৰিবলৈ দিয়া হৈছে আৰু তাইক কেনেকুৱা ব্যৱহাৰ কৰা হৈছে এইখন ঘৰ মোৰ ছোৱালীজনীয়ে অকলেই চম্ভালিবলগীয়া হৈছে শিক্ষা কি মানুহ নহয় নেকি মা প্লিজ শান্ত হোৱা এনেই মিছামিছি ইমান সৰু কথা এটাকে ইমান ডাঙৰ কৰি আছা সুভাষহঁতক বা মা দেউতাহঁতক তুমি এনেই ধৰিছা মা সিহঁতেতো মোক কি দুখ দিছে কোৱা এতিয়া তয়ো সিহঁতৰ চাইডে ল এতিয়া তই মোৰ কথা ক'ত শুনিবি ক'ত মানিবি মোৰতো কোনো সন্মানেই নাই মোৰতো কোনো ভেলুৱে নাই নহয় জানো তই বিয়া হৈ আহিলি যেতিয়া তই এতিয়া আমাৰ কথা ক'ত শুনিবি এইখনহে তোৰ ঘৰ নহয় জানো মা তুমি কি কৈ আছা এইবোৰ তই যদি ক তেতিয়াহ'লে মই সেইটোৱেই গুচি যাম ইয়াৰ পৰা মা মই তোমাক কি যাবলৈ কৈছোঁ নেকি ইয়াৰ পৰা তইতো ইনডাইৰেক্টলি সেইটোকে ক'ব বিচাৰি আছ দুখীয়া মানুহৰ আগত মোক অসন্মানি কৰিছ তোৰ দেউতাই কোৱাৰ কাৰণেহে সুভাষৰ লগত মই তোক বিয়া দিলোঁ নহ'লে মোৰ কোনো ইণ্টাৰেষ্টে নাছিল এইখন ঘৰত বিয়া দিয়াৰ মা তুমি মনে মনে থাকাচোন হ'ব আৰু বিয়নী বহুত হ'ল আৰু বুজিছানে আপুনি ইমান দিনে আমাক যিমান কথা শুনাই আছিলে আমি বহুত সহ্য কৰিছোঁ বহুত মনে মনে থাকিলোঁ এতিয়া আৰু নহ'ব আমি শিক্ষাক কি কষ্ট দিছোঁ হা সেয়া আহি গ'ল নহয় আচল ৰূপত মই জানিছিলোঁৱেই আপোনালোকৰ সেইটোৱে ৰূপ ইমান দিনে মানে এই মুখখন লুকুৱাই আছিলে নহয় জানো আজি আচল কথাবোৰ ওলাই পৰিল আপোনালোকৰ মানে আচল চৰিত্ৰ এইটোহে আপুনি কি ক'ব বিচাৰিছে মা আপুনি এনেকৈ ক'ব নালাগিছিল আপোনালোকতকৈ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰ সন্মান আপোনালোকতকৈ বহুত বেছি গতিকে কথাবোৰ ক'লে অলপ ভাবি চিন্তি ক'ব আমি শিখাবক একো কষ্ট দিয়া নাই শিখা তই দেখিছনে নাই হা মোৰ লগত ইহঁতে কেনেকুৱা ব্যৱহাৰ কৰিছে তই কিয় একো মাত দিয়া নাই মোক এইখন ঘৰত তোৰ আগতে অপমান কৰা হৈছে এইখন ঘৰত মোক যেনেকুৱা ব্যৱহাৰ কৰা হৈছে আগতে মই এনেকুৱা ব্যৱহাৰ কৰিয়েই পোৱা নাই হয় মা আমি দুখীয়া আপোনালোকতকৈ কিন্তু আমাৰো সন্মান বোলা বস্তুটো আছে কিন্তু আমাক যদি কোনোবাই ইনডাইৰেক্টলি এনেকৈ কথা কয় আমি উত্তৰ দিব জানো মা শিক্ষা মাজনী তই দেখিছনে নাই ইহঁতে মোক কেনেকৈ কৈ আছে মা তুমিওতো মা আৰু সুভাষহঁতক এনেই ধৰি আছা ন সিহঁতকতো ইনডাইৰেক্টলি তুমি বহুত বেয়াকৈ কৈছা সিহঁতেতো মোক একো কষ্ট দিয়া নাই তথাপি তুমি সিহঁতক ইমান এনেকৈ কৈ আছা বহুত দিন সহ্য কৰিলে আৰু কিমান এনেকৈ সহ্য কৰিব কোৱাচোন মইতো তোমাক কৈ আছোঁ সুভাষহঁতে মোক মাহঁতে মোক একো কষ্ট দিয়া নাই তথাপি তুমি
আজি মোৰ পেটৰ ছোৱালীজনী এনেকৈ ক'ব পৰা হ'ল হ'ব মই বুজি পাই গৈছোঁ আজিৰ পৰা মই এইখন ঘৰলৈ আৰু কেতিয়াও নাহোঁ মই চাওঁগৈ আজি যি গ'লোঁ আজিৰ পৰা এখন ঘৰত ভৰি দিব নাহোঁ মা আপুনি প্লিজ এনেকৈ নক'ব মোক মা বুলি কোৱাৰ কোনো প্ৰয়োজন নাই হ'ব যাওঁ মই আণ্টিয়ে মিছাতে সৰু কথা এটাকে ইমান ডাঙৰ কৰি পেলাই ইমান ডাঙৰখন কাজিয়া কৰিছে হয় আকৌ ইমান সৰু কথা এটাকে ইমান ডাঙৰ কৰিছে কিছুদিনৰ পাছত শিক্ষাই মাকলৈ ফোন কৰে মা আমালৈকে ফোন কৰিব লাগে হা তোৰ জানো ঘৰখন থকা নাই আমি তোৰ কি লাগো হা তেনেকুৱা কথা নহয় মা তুমি কিয় কথাবোৰ বুজিবলৈ চেষ্টা নকৰা তুমি মানে এতিয়াও খং কৰি আছা নেকি বাদ দিয়া নাই এইবোৰ কথা কিয়নো এইবোৰ কথা মূৰত সোমাই ল'ব লাগে কোৱাচোন বাৰু এইবোৰ কথা বাদ দে কালি তোৰ ডান্স কম্পিটিশ্যন আছিলে নহয় অঁ মা আছিলে ভৰিখন অলপ ভাল হৈছে কিন্তু মই ডান্সহে কৰিব নোৱাৰিম মা অঁ জুৰিয়ে ফোন কৰিছে দেখোন কিয় বা ফোন কৰিলে তাই নাই মই মাৰ ফোনটো কাটি দিব লাগিব হেল্ল' মা মই অলপ পিছত ফোন কৰি আছোঁ ৰ'বা হেল্ল' শিখা কি হ'ল জুৰি কচোন শিখা মোৰ গাটো বহুত বেয়া তই পাৰ যদি এবাৰ ইয়ালৈ আহচোন কি হৈছে তোৰ হা জুৰি আহ না তই জানই মই অকলে থাকোঁ গাটো মোৰ বহুতেই বেয়া সোনকালে আহ নহ'লে মই এনেকৈয়ে মৰি থাকিম নাই তেনেকুৱা কথা নহয় মই এতিয়া গৈ আছোঁ জুৰি তোৰ একো নহয় হ'ব দে মই গৈ আছোঁ নাই এইটো কথা মই কাৰো আগতে ক'ব নোৱাৰোঁ মই নিজে ড্ৰাইভ কৰি যাব লাগিব জুৰিৰ ওচৰত যোৱা বুলি গম পালে সকলোৱে হাংগামা সৃষ্টি কৰি দিব আৰু ঘৰখনত আকৌ এখন কাজিয়া হোৱাটো মই নিবিচাৰোঁ সেইকাৰণে মই মনে যাব লাগিব কিবা এটা বাহানা কৰিব লাগিব জুৰিক লগ কৰিব যোৱা বুলি গম পালে মোক চবেই কথা শুনাব নাই মই দেৰি নকৰোঁ মই গুচি যাওঁ তাই এবাৰ কি হৈছে ঠিক নাই জুৰি তই আহিলি ভালেই হ'ল শিক্ষা তই নহা হ'লে আজি কি দশা হ'ল হয় তই চিন্তা নকৰিবি জুৰি বাইৰে এতিয়াও আছে তই চিন্তা নকৰিবি তোৰ একো নহয় মই গাড়ী লৈ আহিছোঁ নহয় ব'ল বাইদেউ কি হৈছে জুৰিৰ নাই বেলেগ একো প্ৰব্লেম নাই বাৰু মই টেবলেট লিখি দিছোঁ সেইখিনি ধুনীয়াকৈ খোৱাবা ভাল হৈ যাব একো চিন্তা কৰিবলগীয়া কাৰণ নাই ঔষধ পাতিবোৰ টাইম বাই টাইম ল'লে ভাল হৈ যাব সোনকালে ঠিক আছে বাইদেউ তোমালোকে এতিয়া যাব পাৰিবা ঠিক আছে হে ভগৱান জুৰি তোৰ যে বেলেগ একো নহ'লে মোৰ বৰ ভয় লাগি আছিলে অঁ শিখা ময়ো ভয় খাই গৈছিলোঁ বহুত ব'ল আমি ঘৰলৈ যাওঁগৈ ব'ল জুৰি তই অকণমান ভালকৈ থাকিবি এইকেইটা পইচা ল তই মোক পইচা কিয় দিছ নালাগে মোক পইচা তই মোক ডক্টৰক দেখাই আহিছ আৰু কি লাগে এই 5,000 টকাটো ল পিছত যদি লাগে মই তোক আকৌ দিম বাৰু পিছত বাৰু মই 30,000 মান টকা দিম নালাগে মই কৈছোঁ নহয় চুপচাপ লাগি ল নালাগে নেকি তোৰ গাও ভাল নহয় এইকেইটা পইচা লচোন তোৰ কামত আহিব মোৰ লাজে লগা হৈছে তোৰ পৰা পইচা ল'বলৈ আৰু তই চিন্তা নকৰিবি আমাৰ অংকুৰকো কৈছোঁ তোক চাকৰি এটা চাই দিবলৈ শিখা তই কিন্তু সৰু দেউতা বহুত ভাল দেই মোৰ শহুৰৰ ঘৰত সকলোবোৰ ভালেই সঁচাকৈ তোৰ কথা মই কেৱল আমাৰ সৰুটোৰ আগতহে কৈছোঁ বেলেগ কাকোৱে কোৱা নাই সুভাষৰ আগত এইবিলাক কথা ক'বলৈ মোৰ ভয়ে লাগে একো কথা নাই দে তই যি ভাল দেখা তাকে কৰ হ'ব দে এতিয়া মই যাওঁ বহুত দেৰি হৈ গ'ল নহয় যাওঁ দে ঘৰৰ মানুহে অপেক্ষা কৰি আছে চাগে অঁ যা কিবা প্ৰব্লেম হ'লে ফোন কৰিবি অঁ ঠিক আছে দে শিক্ষা কিয় জানো ইমান টাইম অহা নাই গহনাৰ ছেটকেইটা মই লৈ পেলাই কিমান টাইমৰ পৰা ৰখি আছোঁ তাই এবাৰ পচন্দ কৰে নে নকৰে তাই পচন্দ কৰিলেহে মই কৰিম আৰু মা শিক্ষা বোৱাৰী তুমি ক'ত গৈছিলা মই তোমালৈ কিমান সময়ৰ পৰা বাট চাই আছোঁ আৰু তোমাৰ ভৰিত কষ্টও পাই আছা ক'ত গৈছিলানো তুমি এনেকুৱা সময়ত তুমি বেছি বাহিৰত ঘূৰি ফুৰিলে আৰু বেছি হ'ব বোৱাৰী মা মানে মোৰ অলপ আৰ্জেণ্ট কাম আছিলে সেইকাৰণে ওলাই যাব লগা হ'ল হ'ব দিয়া বাদ দিয়া চোৱাচোন মই কেইটামান জুৱেলাৰী ছেট আনিছোঁ তুমি কোনটো পচন্দ কৰা চোৱাচোন মা এইটো ভাল লাগিছে মোৰো এইটোৱে ভাল লাগিছে জানানে এইবিলাক আমাৰ সৰুৰ বিয়াৰ কাৰণে ভালেই কৰিছে মা কেইদিনমানৰ পিছতেতো সৰুৰ বিয়া বিয়াৰ কাৰণে ৰেডি হ'বলৈ হ'ল আৰু হ'ব দিয়ক মা মই ভিতৰলৈ যাওঁ কাপোৰ কানিবিলাক সলাই লওঁগৈ অঁ যোৱা আহা বোৱাৰী ঘৰৰ ভিতৰলৈ আহা জ্যোতি মই তোমাৰ ৰুমটো ধুনীয়াকৈ সজাই থৈ দিছোঁ যোৱা মই আহিছোঁ অঁ নকইনাক ইয়াতে এৰি থৈ সি গুচি গ'ল যে অকলে মা মোৰ সেৱা গ্ৰহণ কৰিব হ'ব দিয়া বোৱাৰী মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে সৰুৱে ইয়াতে এনেকৈ এৰি থৈ গ'ল তোমাক যোৱা ভিতৰলৈ যোৱা শিখা বোৱাৰীক লৈ যোৱা ভিতৰলৈ অঁ মা আহা জ্যোতি ব'লা বৌ সৰুৰ বিয়াখন ভালে হৈ গ'ল আৰু মাজুদাৰ বিয়াখনো এনেকৈ ভালে হ'লেই হ'ল আৰু মাজুদালৈ মোৰ বহুত মনত পৰিছে আজি বিয়াখনলৈও আহিবলৈ নোৱাৰিলে
জ্যোতিয়ে বেছিকৈ যৌতুকৰ সম্পত্তি অনা নাছিল সেইকাৰণে অংকুৰৰ মনটো বেয়া অংকুৰ কি হৈছে তোমাৰ কাৰণে চাহ আনিছো আকৌ নাই নাই মই নাখাওঁ চাহ কিয় আগতে দেখোন চাহ বহুত ভাল পোৱা মোৰ এনেই খাবলৈ মন যোৱা নাই হ'লনে কিয় ইমান প্ৰশ্ন কৰি থাকা তুমি লৈ যোৱা তোমাৰ কি হৈছে অংকুৰ বিয়াৰ আগত তুমি মোক ইমান মৰম কৰিছিলা ইমান কেয়াৰ লৈছিলা আৰু এতিয়া মোৰ পৰা কিয় আঁতৰি আঁতৰি থাকিবলৈ লৈছা মই তোমাক কি জগৰ লগালো অংকুৰ আনকি আমাৰ বিয়াৰ প্ৰথম নিশাটোতো তুমি মোৰ লগত থকা নাই আৰু কাৰো আগত ক'বলৈও দিয়া হোৱা নাই তুমি কিয় এনে কৰিছা অংকুৰ আৰু তুমি মোৰ লগত ভালকৈ কথাও পতা নাই আৰু তুমি মনটো মাৰিও থাকা কি হৈছে কোৱাচোন মই কেনেকৈ সুখত থাকিম কোৱা তুমি মোৰ মুডটো অফে কৰি দিলা তুমি আৰে মই কি কৰিলো সেইটোতো কোৱা বহুত ধনী দেখোন আৰু তোমাৰ পাপাই কি দিলে এয়া মোক সম্পত্তিৰ নামত দেখোন একো এটা নিদিলে খালি এখন বাইক দিছে মোৰ কি বাইক নাই নেকি মই এখন কাৰ দিব বুলি ভাবিছিলো অংকুৰ তুমি দেখোন বিয়াৰ আগতে কৈছিলা বিয়াত মোক একো দিব নালাগে আৰু এতিয়া এইবোৰ কি কৈছা সেয়া মই এনেই কৈছিলো মই একো নুখুজিলেও তোমাৰ পাপাই দিব বুলি ভাবিছিলো ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী যেতিয়া সেইটো কথাহে মানে তোমাক যৌতুকৰ সম্পত্তি লাগিছিল নহয় জানো শিক্ষা বৌয়ে কিমান বস্তু আনিছে জানানে আহোঁতে সা সম্পত্তিৰ কথাটো বেলেগেই এখন কাৰ বাইক টকা কিমান বস্তু আনিছে আৰু তুমি যেনেকৈ ভাবিছা মই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী নহয় তুমি যদি মোক এইটো কথা আগতেই কোৱা হয় মই তোমালৈ কেতিয়াও বিয়া নহলো হয় আৰে তুমি কলেজ আহোঁতে সদায় দামী দামী গাড়ীত আহা আৰু ইমান দামী দামী ৰেষ্টুৰেণ্ট যোৱা মই ভাবিলো তুমি বহুত ধনী আৰু চাগে তোমাৰ হাতত বহুত পইচা পাতি আছে সেই বুলি ভাবিছিলো সেই দামী গাড়ীখন মোৰ খুৰীৰ আছিল আমি ইমান ধনী নহয় মিডল ক্লাছ ফেমিলিৰ হয় যদি মই গম পালো হয় মোক তুমি কেৱল পইচাৰ কাৰণে বিয়া কৰাইছা মই বিয়াই নহলোহেঁতেন সেইটোৱেই মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল অংকুৰ তাৰ পৰা গুচি যায় আৰু অংকুৰৰ কথাবোৰ শুনি জ্যোতিৰ বহুত বেয়া লাগে আৰু তাই বহুত কান্দে অৰ্চনা বাইদেউ মিনতি আহ বহ আকৌ তই ইমান দিন অহা নাই আমাৰ ঘৰলৈ কি ক'ব বাইদেউ মোৰ সময় নাই আপুনি ভালে আছে আৰু দে নমৰাকে জীয়াই মানে আপোনাৰ কিবা হৈছে নাই কঁকালৰ বিষটোৱে খাই দিছে ইমান কঁকালৰ বিষ এইখিনি বয়সত হ'বই আৰু আপোনাৰ বয়সত আমাৰো হ'ব তাকে ল'ৰা ছোৱালীকেইটা জন্ম হোৱা মনতেই আছে বুঢ়ীয়ে হ'লো কি কৰিব আৰু সময়বোৰ এনেকৈয়ে গৈ থাকে কেতিয়াবা এনেকুৱা লাগে সময়বোৰ আকৌ ঘূৰাই পোৱা হ'লে মিনতি মোৰো তেনেকুৱাই লাগে কিন্তু এইটো অবাস্তৱ কথা ন কেনেকৈনো সময়টো ঘূৰাই পাম বাইদেউ তুমি শিক্ষা ক'ত গ'ল তাই কালিলৈ কম্পিটিশ্যন আছিলে নহয় কি হ'ল তাই ফোন কৰিবলৈ কৈ আছিলে মইহে সময় পোৱা নাছিলো যোৱা তাই ভিতৰতে আছে ঠিক আছে দিয়ক বাইদেউ আপোনাৰ বোৱাৰীয়ে ডান্সো কৰে কৰে তাই ভাল পায় বোলে সেইকাৰণে বাইদেউ এইখন ঘৰটো ইমান সৰু নহয় ডাঙৰ ঘৰে আৰু চবেই সুকীয়াকৈ কিবা এটা কৰেই আকৌ বোৱাৰীজনীনো ডান্স কৰাৰ কি প্ৰয়োজন তাই ঘৰতে থাকিলেই হ'ল দেখোন সেইটোৱে কথা কিন্তু কিনো কৰিম বোৱাৰী মন গৈছে যেতিয়া আৰু ইমান ধনী ঘৰৰ ছোৱালী সেইকাৰণে একো এটা ক'বও নোৱাৰো বাইদেউ আপোনাৰ মুখখন চাগে পইচাৰে বন্ধ কৰি দিলে ন কেনেকুৱা কথা কৈছা ন তুমি তেনেকুৱা একো কথা নহয় বেয়া নাপাব দিয়ক বাইদেউ মই এনেহে অলপ ধেমালি কৰিছিলোঁ তোমাৰ মানে এনেকৈ ধেমালি কৰা অভ্যাসটো সলনি নহ'ল আৰু ন ধনী ঘৰৰ ছোৱালী যেতিয়া ডাঙৰ ডাঙৰ চখটো থাকিবই চাগে দে যি কৰে কৰিবলৈ দিয়ক আৰু তাইৰ গাত নাচা যিটো ভূত লাগি আছে সেই ভূতটো আঁতৰিলে হ'ল আৰু বিয়নী আপুনি কেতিয়া আহিলে মই মানে সেইবিলাক কথা বাদ দিয়ক মোৰ ছোৱালীজনীয়ে ডান্স কৰিলে যদি আপুনি বেয়া পায় তেতিয়াহ'লে মই ইয়াৰ পৰা লৈ যাওঁ নালাগে বিয়নী তেনেকুৱা একো কথা নহয় শিখা সোনকালে এফালে আছোন কি হ'ল মা একো নাই তই ইয়াৰ পৰা বল তই যে ডান্স কৰ তোৰ শাহুৱে তোক ভাল নাপায় গম পাইছনে নাই মা মানে কি ক'ব খুজিছা মা এওঁলোক দুজনীয়ে কথা পাতি আছে যে তুমি ডান্স কৰিলে সিহঁতে ভাল নাপায় বোৱাৰী হ'ল যেতিয়া এতিয়ানো কিয় ডান্স কৰিব লাগে আৰু বহুত কথা শুনি আছোঁ মই সিহঁতে গমেই নাপায় মই যে অথনিৰে পৰা দৰ্জা মুখতে ৰখি আছোঁ মই সকলোবিলাক কথা শুনিছোঁ শিক্ষা তই আৰু ইয়াত থাকিব নালাগে বল ইয়াৰ পৰা আৰে মা বাদ দিয়া না নহয় তই ইয়াৰ পৰা যাবই লাগিব
আৰু ডান্স কম্পিটিশ্যনৰ কাৰণে আমাৰ ঘৰতে থাকি শিকিবি বল কিন্তু মা বল বুলি কৈছো নহয় ইয়াৰ পৰা বল ধনী ঘৰৰ ছোৱালীক বিয়া কৰালে সা সম্পত্তি এইবোৰ পায় কিন্তু সেয়াহে আৰু বহুত কথা শুনি চলিব লাগে হ'ব দিয়ক বাইদেউ মই যাওঁ অলপ পিছতে শিক্ষাই ডান্স কৰিব মই জানি আমাৰ শিক্ষাই উইনাৰ হ'ব মা মোৰো বিশ্বাস আছে শিক্ষাই উইনাৰ হ'ব নাটক ষ্টাৰ্টাৰ সি যেন ভালহে পাইছে মই ভালদৰে জানো মোৰ ছোৱালীজনী যি বিচাৰি একো কৰিবলৈ দিয়া নহয় এতিয়া মঞ্চত ডান্স কৰিব শিক্ষা বৰা আজি ডান্স কম্পিটিশ্যনৰ উইনাৰ হৈছে শিক্ষা বৰা ধন্যবাদ এইটো লোৱা তোমাৰ ট্ৰফি সঁচাকৈ বৰ ধুনীয়া ডান্স কৰিলা দেই থেংক ইউ কংগ্ৰেচুলেশ্যন শিখা মই জানিছিলোঁৱে তুমি উইনাৰ হ'বা বুলি থেংক ইউ সুভাষ মাজনী আজি তোমাক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ বৰ ভাল কাম কৰিলা দেই তুমি কিন্তু কিছুমানেতো তোমাক ডান্স কৰিবই দিয়া নাছিল বেলেগে ভাল পাওক বা নাপাওক মই কিন্তু বহুত সুখী মায়ে কিয় এনেকৈ কৈছে বাৰু যিয়ে নহওক এইখিনি সময়ত কোৱাটো উচিত নহ'ব আজি এটা ভাল দিনতে কথা এটা কওঁ শুন আমি পৰহি মানে ফুৰিবলৈ যাম দে দুইটা ফেমিলিয়ে তহঁতৰ শহুৰৰ ঘৰ আৰু আমি পাহাৰৰ ফালে যাম হয় নেকি মা বহুত ভাল খবৰ বহুত ভাল লাগিব তাতে দুই ঘৰে মিলি গ'লে আৰু ভাল লাগিব সেইকাৰণে কৈছোঁ মই সুভাষ যাবানে নোযোৱা হ'ব দিয়ক মা আপুনি কৈছে যেতিয়া এতিয়া ব'লা ঘৰলৈ ব'লা বল শিখা ব'লা সঁচাকৈ মা তুমি কোৱাৰ দৰে পৰিৱেশটো বহুত ধুনীয়া লাগিছে আৰু বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ কিমান যে ভাল লাগিছে নহয় আজি ইয়াত বহুত এনজয় কৰিম দেই মা ধুনীয়া ধুনীয়াকৈ ফটো উঠিম হয়নে নহয় মা হয় আকৌ কিয় নহয় তহঁতে ইয়াতে কিবা এখন পাৰি বচোন মই অকণমান পাহাৰৰ ওচৰৰ পৰা আহোঁ ইমান যে ধুনীয়া লাগে নহয় এইখিনি ঠাই তহঁতে যাবি নেকি আহি পাইছোঁহে বহুত টাইম আছে যাম দিয়া তুমিও পিছত যাবা দিয়া নাই মই এবাৰ গৈ চাই আহোঁ ইমান যে ধুনীয়া লাগে তলৰ ফালে চালেতো আৰু ভাল লাগে কিন্তু তহঁতেহে ভয় খাবি নেকি আগতে দেখা নাই নহয় আগতে মই দেউতাৰ লগত প্ৰায় আহিয়ে থাকোঁ আপুনি যদি যাব খুজিছে যাওক বিয়নী মই ভাত চাত বনাম নাই বাৰু তাৰ পৰা আহি মই আপোনাক সহায় কৰিম ঠিক আছে বাৰু দিয়ক এবাৰ গৈ চাই আহকগৈ সঁচাকৈ প্লেচটো মোৰো ভাল লাগিছে মায়ে কি মন গ'ল নাজানো আৰু দুই ঘৰে মিলি ফুৰিব আহিবলৈ একচুৱেলি মা যিমান দেখায় সিমান বেয়া নহয় কিন্তু মোৰ মা বেয়া নহয় কেইদিনমানৰ পৰা কিয় এনেকুৱা কৰি আছে মই নিজেই বুজি পোৱা নাই মা শিক্ষা বহুতে ফটো উঠি আছে আহক আপুনি উঠে যদি তেতিয়াৰে পৰা ফটো উঠি আছে তেতিয়া মোক লগ ধৰিবলৈ মন নগ'ল নাযাওঁ নহয় মই ইয়াত আহিবলৈ জোৰ কৰিলোঁ এতিয়া মোকে সিহঁতে পাত্তা নিদিয়ে এখেত অহা হ'লে ভাল লাগিলে হয় এখেত নোহোৱাৰ কাৰণে মোৰ বেয়াই লাগিছে নহয় কামৰ ভেজালতে নাহিলে সিহঁতৰ ঘৰৰ মানুহবোৰ পাইছে যে মোৰ ছোৱালীও মোক পাত্তা নিদিয়া হ'ল ইমান যে ধুনীয়া লাগে নহয় এইখিনি ঠাইত জুৰি তই মই আজি তই জীয়াই নাথাকিবি ইয়াৰ পৰা ঠেলা মাৰি দিলে তই ক'ত পৰিবি জানো য'ত তোক কোনেও দেখাই নাপাব জুৰি তই মোক মাৰিবলৈ আহিছ মা আপোনাৰ একো নহয় আহক আপুনি মই বাচিলো যে জুৰি সুভাষ তোমাক বহুত বহুত ধন্যবাদ আজি তুমি নহা হ'লে হ'ব দিয়ক মা মই আপোনাক মাতিবলৈ আহিলোঁ বুলিহে নহ'লে আপোনাক আমিচোন মা তুমি ঠিকে আছানে শিখা আজি যদি যোৱাই নহ'লহেঁতেন মোক তহঁতে এনেকৈ দেখাই নাপালিহেঁতেন মই জীয়াই নাথাকিলোহেঁতেন বহুত বহুত ধন্যবাদ জোৱাই ইয়াত ধন্যবাদ জনাবলৈ একো নাই মা এইটো মোৰ কৰ্তব্য আছিল ইয়াত বেছি টাইম থাকিব নোৱাৰি ব'লা ঘৰলৈ যাওঁগৈ যিটো ভাবি আহিছিলোঁ সকলোবিলাক শেষ হৈ গ'ল জুৰি আমাৰ লগত এনেকুৱা কৰিব পাৰে বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ কি মা জুৰি ঘৰলৈ বলচোন কোন আহিছেনো পুলিচ কি কথা আছিলেনো আপুনি আপোনাৰ সৰু ল'ৰা অংকুৰক মাতক অংকুৰে কি কৰিলে কালি যিবিলাক ঘটনা হৈ গৈছিলে সকলোবিলাক ঘটনাৰে মাষ্টাৰ মাইণ্ড হৈছে আপোনাৰ সৰু ল'ৰা অংকুৰ কেনেকৈ হ'ব পাৰে এইটোৱে সঁচা বাইদেউ আপুনি আপোনাৰ ল'ৰাক মাত দিয়ক কোন আহিছে মা পুলিচ তুমি আমাৰ লগত এতিয়াই যাব লাগিব কিন্তু কিয় মই কি চকৰ লগালোঁ নজনাৰ ভেকচন নধৰিবা যদি মোৰ হাত উঠিব লাগে তেতিয়াহ'লে নিজে ওলাই পৰিব তোমাৰ মুখৰ পৰা আহা
প্লিজ মোৰ ল'ৰাক এৰি দিয়ক মোৰ ল'ৰাক একো নকৰিব কি কৰিলেনো অংকুৰে কালি হৈ যোৱা ঘটনাটোৰ মাষ্টাৰ মাইণ্ড আছিলে অংকুৰ আৰু জুৰি কি জুৰি সৰু ভাইটিৰ লগত মিলি পেলাই এইবিলাক কাম কৰিছে হয় তাই সকলোবিলাক কথা স্বীকাৰ কৰিছে সম্পত্তি আৰু টকাৰ কাৰণে তাই এনেকুৱা কৰিছিলে জুৰি হয় তেখেতে আপোনাক ৰাস্তাৰ পৰা আঁতৰ কৰিব বিচাৰিছিল তেতিয়াহে সকলোবিলাক সা সম্পত্তি তাইৰ নামত হ'ব আৰু বাইকৰ লগত এটা সম্পৰ্ক বজাই ৰাখিছিল যাতে বাইকৰ পৰা তাই টকা আদায় কৰি থাকিব পাৰে কি আমাৰ জুৰি এনেকুৱা নহয় তাই মোক বহুত ভাল পায় ভাল নাপায় তাই তোমালোকক বহুত হিংসা কৰে আৰু এইষাৰ কথা তাই নিজ মুখেৰে স্বীকাৰ কৰিছে সিদিনাখন শিখাৰ বাপেকক যে মাৰিছিলে সকলোবিলাক তাইৰ বয়ফ্ৰেণ্ডৰ গাতে দুখ চাপি দিছিলে নহয় কিন্তু তাইৰ বয়ফ্ৰেণ্ডৰ গাত অকণমানেই দুখ নাছিল মই জনামতে সকলোবিলাক দুখ জুৰিৰ আছিল একমাত্ৰ বয়ফ্ৰেণ্ডক টকাৰ লোভ দেখুৱাই ফচুৱা হৈছিল মই জুৰিক ক্ষমা কৰি দিব ওলাইছিলোঁ নিজৰ বৰ্তাৰ ছোৱালীজনী এনেকুৱা ওলাব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ সঁচাকৈ মোৰে বিশ্বাস কৰিবলৈ টান হৈছে নিজৰ আপোন ছোৱালীজনীয়েনো এনেকুৱা কৰিব পাৰেনে মোৰ ল'ৰাটোক এৰি দিয়ক আমি আপোনাৰ সৰু ল'ৰাক কেনেকৈ এৰি দিম জুৰি সকলোবিলাক কুকৰ্মৰ লগত আপোনাৰ ল'ৰাই হাত দিছে সকলোবিলাক কামতেই সহযোগ কৰিছে আপোনাৰ ল'ৰাই কি হয় আপোনাৰ সৰু ল'ৰা অংকুৰে জুৰিক লগ কৰিবলৈ গৈয়ে থাকে জুৰিৰ প্ৰেমত সি পাগল আছিল আৰু জুৰিয়ে এইটো কথাৰ সুযোগ বুজিয়েই অংকুৰক সকলোবিলাক বেয়া কৰ্ম কৰালে আপোনাৰ ল'ৰা আৰু জুৰিয়ে মিলি এখেতৰ মাৰ্ডাৰ প্লেন ৰচিছিল পাহাৰৰ ওপৰৰ পৰা ঠেলা মাৰি দিব আৰু কোনো গমেই নাপাব বুলি সৰু তই এনেকুৱা ওলাবি বুলি আমি কেতিয়াও ভবা নাছিলোঁ জুৰিক যদি সম্পত্তি লাগিছিল মা আৰু দেউতাক কৈ দিয়া হ'লে তাইক দি দিলেহেঁতেন কিন্তু তাই ইমানবিলাক প্লেনিং ৰচিবলৈ কি দৰকাৰ আছিল তাই মোৰ মাক মৰাৰ ষড়যন্ত্ৰ ৰচিছে তাইক মই আৰু কোনোদিন ক্ষমা নকৰোঁ সৰু তই মোৰ কথা কিয় এবাৰো চিন্তা নকৰিলি প্লিজ মা মোক ক্ষমা কৰি দিয়া মই জুৰিৰ কথাত আহিহে এনেকুৱা কৰিছিলোঁ হ'ব মা মনে মনে থাকা ধৈৰ্য ধৰা অংকুৰ বলা প্লিজ মোক সকলোৱে ক্ষমা কৰি দিয়ক জ্যোতি মোক ক্ষমা কৰি দিয়া বলা বুলি কৈছো নহয় দেৰি হৈ আছে আমাৰ নাকান্দিবা জ্যোতি তুমি চিন্তা নকৰিবা সৰু এজন ভাল ল'ৰা হ'ব নোৱাৰিলে মোৰ তোমাৰ কাৰণে বহুত বেয়া লাগিছে তুমি বিয়া হৈ অহা আজি 2 সপ্তাহো হোৱা নাই সৰু আজি জেলত সি এনেকুৱা কৰিব বুলি আমি সপোনতো কল্পনা কৰা নাছিলোঁ জ্যোতি তুমি প্লিজ নিজকে অকলশৰীয়া বুলি নাভাবিবা আগত সদায় আছোঁ সি তোমাৰ এজন ভাল স্বামীও হ'ব নোৱাৰিলে সি নহ'লেও তুমি আমাৰ লগত সদায় থাকিবা তোমাক আমি একো বস্তুৰে অভাৱ হ'বলৈ নিদিওঁ জ্যোতি থেংক ইউ বৌ অংকুৰৰ ওপৰত মোৰ অকণমান সন্দেহ হৈছিলে মোক বিয়া পাতি অনাৰ পাছৰে পৰা ভালকৈ নমতাও হ'ল আমাৰ পৰা যে একো সা সম্পত্তি দিব পৰা নাছিল সেইকাৰণে আৰু সৰুৱে যে এনেকৈ বেলেগৰ লগত সম্পৰ্ক ৰাখি এনেবোৰ কুকৰ্ম কৰি আছে মই সপোনতো ভবা নাছিলোঁ বৌ সৰু বোৱাৰী চিন্তা নকৰিবা আমি তোমাৰ লগত সদায় আছোঁ আমিও ভবা নাছিলোঁ আমাৰ সৰু ল'ৰাটো যে এনেকুৱা ওলাব মাজু আহি আছে সি শুনি কথাটো বৰ বেয়া পাইছে সি পাওক এসেকা তাত যদি এসেকনি পায় সি যদি ভাল হয় তেতিয়াহে তাক লৈ আহিম নহ'লে সি তাতেই থাকক ব'লা জ্যোতি ভিতৰলৈ ব'লা